চিৰাং জিলাৰ বিজনীত এপিডিচিএলৰ পাইপ বয়ৰিঙক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক গুৰুত্বপূৰ্ণ বিতৰ্ক। বিজনীৰ কাৱাটিকা অঞ্চলত আণ্ডাৰগ্ৰাউণ্ড বিজুলীৰ তাঁৰ লোৱাৰ উদ্দেশ্যে এপিডিচিএলৰ বিজনী সংমণ্ডলৰ অধীনত পাইপেৰে মাটি খনন কৰাৰ সময়তে এগৰাকী দুখীয়া বৃদ্ধা মহিলাৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি ঘৰখনৰ গৰাকী বৃদ্ধা মহিলাগৰাকীৰ অনুমতি অবিহনে এই খনন কাৰ্য চলাই আছিল। স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বৃদ্ধাগৰাকী অকলশৰীয়া হোৱাৰ সুযোগ লৈয়ে এই কাম চলাইছিল। ফলস্বৰূপে ঘটনাটোৰ প্ৰতিবাদ জনাই আজি পুৱাৰ পৰা স্থানীয় লোকে কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। জানিব পৰা মতে এপিডিচিএলৰ SDM দিগন্ত দাসৰ কৃপাত তেওঁৰ অতি ঘনিষ্ঠ বঙাইগাঁৱৰ ঠিকাদাৰ মদন দাসে তেওঁৰ এক্সপাৰ্ট ইলেক্ট্ৰিকেল নামৰ কোম্পানীটোৰ নামত এই ঠিকা লাভ কৰিছিল বুলি জানিব পৰা গৈছে। ক্ষুব্ধ ৰাইজে প্ৰতিবাদ স্বৰূপে কোম্পানীটোৰ ব্যৱহৃত মেচিন আৰু পাইপসমূহ জব্দ কৰে। পাছত এপিডিচিএলৰ বিজনী সংমণ্ডলৰ শাখা প্ৰবন্ধক মনোজিত চাকদাৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত ঘৰটো মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। এই ঘটনাৰ পাছত স্থানীয় ৰাইজৰ মাজত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে। ব্যক্তিগত সম্পত্তিৰ ওপৰত কিদৰে অনুমতি অবিহনে এই ধৰণৰ খনন কাৰ্য চলা হ'ল? সংশ্লিষ্ট বিভাগে এই বিষয়ে স্পষ্টীকৰণ দিয়া আৰু দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সব সাইনুটা কেস দিমু আজকে বৃষ্টি এলে পূজা দেবো আর তুই 100 বেশি থাকো ঘর কাজ করতে পারবে না করা যাবে না ঠিক আছে আজকে প্রথমে বন্ধ করো তারপরে যদি অসুবিধা থাকে বাইরে লাগি আমি কন্ট্রাক্টর দিয়ে দেবো কি হয়েছে যে মানে এই দিক দিয়ে লাইনটা নিব তাই আমি কিছু না করছি যে না এই দিক দিয়ে হবো না। আমার বাড়ি এলো বালু মাটি, আমি বহুত কষ্ট করে করছি, আমার গার্জেন নেই, আমার হবো না কান্না করাই লাগবো। ইলেকশনের পরের থেকে আরম্ভ করাই লাগবো, আমি ইলেকশন আছে নেওয়াই লাগবো। এই পরের দিন 10 তারিখ থেকে কাম আরম্ভ করলো। আমি তো পারমিশন দিই নাই, কই নাই যে কোনো ক্ষতি হইব না, খালি করছে না কিচ্ছু হবো না, কিছু হবো না, যা ক্ষতি হয় ঠিক করে দিয়ে দেবো, যা হয় ক্ষতি ঠিক করে দিয়ে দেবো। এখন কি 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 ক্ষতি হয়েছে আপনার? কি ক্ষতি হয়েছে যে ঘর গেল গা ভাঙ্গা, ঘরের বালু মাটি তুলসী তলা সব গেছে গা, ঘরের ভিতর অর্ধেক পাকার হয়ে গেছে গা। ওরা কি বলে এখন? এখন ওরা তো কেউ আসলোই না, ওরা কেউ আসলোই না। যে লেবার আইসে কইছে বলে কি করবো, বালু ভইরা ঠিক করবো নাকি গাতগুলা। মানে এইটো বাৰম্বাৰ মানে মানা কৰাৰ পাছতো ইয়াতে জুজুবস্তি কামটো কৰিছে। তাৰপিছতে এটা কথা কৈছে যে ইয়াতে কোনো ক্ষতিপূৰণ হ'লে দি দিব, কিন্তু যি জেগাত এইটো কৰাৰ কথা আছিল এইটো মানে ড্ৰাইভাৰটো আৰু ঠিকাদাৰে লৈ আৰু ঘৰত মানুহ নাছিল, তাতে ইঞ্জিনিয়াৰে মিলি এইটো আপুনি চাব এতিয়া ঘৰৰে কোণাৰ পৰা মেচিনটো সোমাইছে, এইটো আৰু ঘৰটো হৈ যাব। এতিয়া গাঁৱৰ ৰাইজে কি দিছে? গাঁৱৰ পৰা চব মানুহ আহিছে, দাবী আছে যে এইটো ঘৰটো ভাঙি ভালকে বনাই দিব লাগে। এতিয়া কাম চলিব দিব নে? কাম চলিব নিদিব, এইটো এতিয়া বন্ধ হ'ব না। এইটো জৰুৰী কৰা নাই, আমি ঘৰৰ পাৰ্মিশ্যন লৈ কৰিছিলোঁ। যিটো কাম কৰিছে আগতে কোৱা হৈছে যে জাগাও দেখাই দিছিল যে এই কৰিডৰটি যাব বুলি। এতিয়া যিহেতু দিল্লীৰ ৰিমাৰৰ চাইজটো অকণমান ডাঙৰ আছিলে, সেইকাৰণে বৰষুণৰ কাৰণে অকণমান গাঁত হৈ গ'লগৈ। যিটো অলৰেডি ঘৰৰ এটা পৰ্চন অকণমান গাঁত হৈছে, সেইখিনি অলৰেডি আমি কথা পাতিছোঁ। কণ্ট্ৰাক্টৰজনে কাম কৰিছে, যিটো দিল্লীৰ বেছি কাম কৰিছে, তাতে আমাক আশ্বাসন দিছে যে যিখিনি বেয়া ক্ষতি হৈছে এইটো ঠিক কৰি দিব। ঠিক আছে, কিন্তু আমাক কিন্তু অভিযোগ কৰিছে যে এইটো বাৰম্বাৰ মানা কৰাৰ পাছতো আপোনালোকে জোৰ জবৰদস্তি কৰিছে। নাই, আমি অভিযোগ কৰা নাই, আমি আগতে কথা পাতি পিনে মিলাই লৈছোঁ যে কামটো কৰিব পাৰে বুলি। কাৰণ জবৰদস্তি কৰিব নোৱাৰি, কাম এইটো ব্যক্তিগত ঘৰ হয়। এই দিল্লীৰ লোকেশ্যনটো অকণমান চেঞ্জ হ'ব পাৰে, কাৰণ যিহেতু ডাইৰেকশ্যন চেঞ্জ হৈ যায়, তো অকণমান যিটো ক্ষতি হৈছে এইটো মেচিনৰ আৰু কণ্ট্ৰাক্টৰ থৈ আমি এপ্লিকেশ্যন লৈছোঁ, ঠিক কৰাই দিব।